Hey guys, not Lakhimpur পৰা requirement কাৰণে notification আহিছে আৰু আপুনি apply কৰিব পাৰিব DV Motors পৰা যিটো notification আহিছে তাতে আৰু এইটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে লগতে আপোনাৰ যিটো selection process হয় তাতে কোনো ধৰণৰ আপুনি written examination দিব নালাগে তো যদি আপুনি interested হয় চেক কৰিব পাৰিব আপুনি এইটো ভিডিঅত যিটো requirement আহিছে তাৰ requirement details খিনি লগতে vacancy details খিনি eligibility criteria কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব এণ্ড বাকি ডিটেইলছ খিনি মই আপোনাক এতিয়া সিস্টেমেটিক প্ৰভাইড কৰিম তো আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ DB Motors North Lakhimpur requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম এটা চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি Organization DB Motors Private Limited পৰা আহিছে নোটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব 11 পোষ্টৰ কাৰণে জব লোকেশনটো দি আছে বিশ্বনাথ চাৰিআলি / নৰ্থ লখিমপুৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যেটো মেলৰ থ্ৰু হ'ব আপোনাৰ এপ্লিকেশনটো আৰু ইন্টাৰভিউ ডেটটো দি আছে আপোনাৰ 11 নৱেম্বৰ 2025 আৰু ইন্ডাস্ট্ৰি যেটো হয় অটোমোবাইলছৰ পৰা আহিছে নোটিফিকেশনটো দ ভেকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ পোষ্ট আছে ডিলাৰ সেলস এক্সিকিউটিভৰ কাৰণে যত আপুনি এপ্লাই কৰিব পাৰিব 10 পোষ্টৰ কাৰণে আৰু এটা আপুনি স্যালাৰি ৰিসিভ কৰিব 3,000 আৰু জব লোকেশনটো আপোনাৰ বিশ্বনাথ চাৰিআলি হ'ব এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই যদি আপুনি ফ্ৰেছাৰ্ছ হয় তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা কৰিলেও আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে হেড টেকনিচিয়ান যত আপুনি এপ্লাই কৰিব পাৰিব 1 পোষ্টৰ কাৰণে আৰু স্যালাৰি আপুনি ৰিসিভ কৰিব 20,000 জব লোকেশনটো আপোনাৰ বিশ্বনাথ চাৰিআলি হ'ব এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড আৰু এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি সেন্ড কৰিব লাগিব যেটো আপোনাৰ আপডেট ৰিজিউমে থাকে বা সিভি এটা আপুনি ভালকে বনাই ল'ব আৰু আপুনি অনলাইনত যেটো মেইল এড্ৰেছটো দিয়া আছে এইটো মেইল এড্ৰেছ আপুনি নোট কৰি ল'ব নোট কৰি কিনে আপুনি এইটো মেইল এড্ৰেছত আপুনি আপোনাৰ সিভিটো বা ৰিজিউমে এটা আপুনি তাতে সেন্ড কৰি দিব লাগিব আৰু আপুনি মেক শিওৰ কৰিব লাগিব যেটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে হেটো পোষ্ট আপুনি যেটো মেইল কৰিব তাৰ যেটো সাবজেক্ট বক্স থাকে তাতে আপুনি মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে ইন্টাৰভিউজ ডিটেইলছ খিনি চাই লওক যত আপোনাৰ ডেটটো দি আছে 11 নৱেম্বৰ 2025 ত হ'ব আপোনাৰ ইন্টাৰভিউ আৰু টাইমটো দি আছে 10:30 am আৰু ভেন্যুটো নৰ্থ লখিমপুৰত হ'ব আপুনি এড্ৰেছটো নোট কৰি ল'ব পাৰিব মই এড্ৰেছটো আপোনাক প্ৰভাইড কৰি দিম কন্টাক্ট নাম্বাৰটো দি আছে যদি কিবা ইনফৰমেশন লাগে আপুনি এইটো নম্বৰত কন্টাক্ট কৰিব পাৰে এড্ৰেছটো আপুনি নোট কৰি ল'ব টু DB Motors Private Limited খাদিলং যেটো নৰ্থ লখিমপুৰত আছে পিন নম্বৰটো হ'ব 787031 এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব আৰু আপুনি যেতিয়া মেইল কৰিব আপুনি যেতিয়া শৰ্টলিস্টেড হ'ব তেতিয়া আপোনাক মেইলৰ থ্ৰু আপোনাক ইন্টাৰভিউ ডেট এণ্ড ভেন্যু খিনি এণ্ড টাইম খিনি আপোনাক মেনশন কৰি দিয়া হ'ব যদি অফলাইন হয় ফেস টু ফেস ইন্টাৰভিউ আপোনাক ভেন্যু খিনি প্ৰভাইড কৰিব আৰু যদি অনলাইনত হয় দেন আপুনি গুগল মিট বা আপোনাৰ জুমৰ থ্ৰু আপোনাৰ অনলাইনে যেটো প্ৰসেস হয় হেতু হিচাপত আপোনাৰ ইন্টাৰভিউ প্ৰসেস খিনি কমপ্লিট কৰি ল'ব এইটো ইনফৰমেশন ৰিলেটেড মানে যেটো ৰিকুৱাৰমেন্ট আহিছে যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো